পুৰা গাড়ীত লগো লগায় ঘূৰি ফুৰে। কি নাম? কি কমিশনাৰ নেকি, কিবা কি কমিশনাৰ বোলে। কি নাম? এতিয়া দেখা নাই দাদা, এইটো ষ্টেট কিবা তেখেতক আপোনালোকে কয় যে দল সংগঠনৰ আপোনালোকে ডনেশ্যন লয়, কিবা লয় কয়। আপোনালোকৰ নিজৰ মন পচন্দ আছে, আপোনালোকে ডনেশ্যন কৰিছে, কি কৰিছে আমি নাজানো। কিন্তু কৰবাত যদি জোৰ জবস্তি ডনেশ্যন, যি দল সংগঠনে হওক, যদিই নহওক কি আপোনালোক জোৰ জবস্তি ডনেশ্যনৰ কথা আহিছে, আপোনালোকে ইমিডিয়েট এফআইআৰ কৰক। তাৰ ইতিমধ্যে আমাৰ চৰকাৰে কঠোৰ কৰি থৈছে, ব্যৱস্থা কৰি থৈছে যে কোনো আমি ব্যৱসায়ীসকলক এটা সুস্থ পৰিৱেশ নিৰ্মাণ কৰা আমাৰ দায়িত্ব। কাৰণ আমি এই অঞ্চলসমূহত যদি এটা সুস্থ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণ কৰিব নোৱাৰো, তেতিয়াহ'লে আমি আমাৰ ল'ৰা ছোৱালীয়ে বেংগলোৰ হায়দৰাবাদলৈ চিকিউৰিটি গাৰ্ড কৰিবলৈ গৈয়ে থাকিব লাগিব, তাৰ কোনো উপায় নাই। আৰু সেইকাৰণে মই কৈছো যে আপোনালোকে দিও থাকে আৰু কৈও থাকে, মানে আপুনি বেয়া হ'ব নিবিচাৰে, কিন্তু আপুনি কৰি থাকিব, আপুনি পুলিচকো ক'ব, মোকো ক'ব, কিন্তু আপুনি দিব। তো আপুনি কৰবাত নহয় কৰবাত আপুনিও ক'ব লাগিব যে এইখিনি ইয়াতকে মই নোৱাৰো, এইখিনিলৈকে মোৰ আলোচনা পূৰ্ণ হ'ব, আপুনি তাত কৰিব। আৰু তাত যদি আপোনাৰ অসুবিধা হৈছে, প্ৰশাসন ব্যৱস্থা আমি চৰকাৰৰ তৰফৰ পৰা যি ধৰণে সহযোগিতা কৰিব লাগে আমি কৰিম। আৰু বাৰে প্ৰতি মই কৈছিলো যে আমাৰ যিটো এই দিক্ৰমৰ যিটো বুকু, এই দিক্ৰমৰ যোনটো পাৰ, এই পাৰ ইতিমধ্যে অবৈধ বেদখলে ইতিমধ্যে পুৰা গ্ৰাস হৈ গৈছে। অহা 1 বছৰৰ ভিতৰত এই বেদখল মুক্ত কৰা হ'ব। তাত কাকো কাৰো মুখলে চোৱা তাত যদি আমাৰ নিজৰ মানুহ আছে, ইতিমধ্যে আমি কথা পাতিছো, আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত পাতিছো। ৰঙানদী বিধানসভা সমষ্টিত প্ৰায় 400 বিঘাৰো অধিক মাটিত ইতিমধ্যে বেদখল মুক্ত কৰা হ'ব। মই বাৰে প্ৰতি কৈছো যে আমাৰ এই অঞ্চলৰ স্থানীয় ৰাইজৰ সুৰক্ষা আৰু আহিবলগীয়া সময়ত সকলো প্ৰজন্ম সুৰক্ষিত কৰিবৰ কাৰণে এইখন চৰকাৰে যি কাম কৰিবলৈ কৰিব। মই বাৰে প্ৰতি কৈছো, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে যি দ্ৰুতগতিত যি উন্নয়নৰ কাৰণে কাম কৰিছে, শূন্য সহনশীল নীতিৰে যি কাম কৰিছে দুৰ্নীতিৰ ক্ষেত্ৰত, ইয়াতো আমাৰ একেই কাম হ'ব। আৰু আপোনালোকক মই কৈছো, আপোনালোকে এজন দুজন ব্যক্তিৰ কাৰণে গোটেই প্ৰশাসন ব্যৱস্থাৰ ওপৰত আপোনালোকে মাইণ্ডছেট বেয়া কৰি নল'ব, এই কথাটো বুজি ল'ব। আৰু আজিৰে পৰা মই আমাৰ ইতিমধ্যে আপোনালোকক আৰক্ষী অধীক্ষক ডাঙৰীয়াই কৈছে, তেওঁ ইয়াত পেট্ৰলিঙৰ তেওঁ নিজে আহিব, এতিয়া তেওঁলোকে নিজে ব্যৱস্থা কৰিব। আৰু মই কৈছো যে আপোনালোকে 2টা মাহৰ ভিতৰত আপোনালোকক বান্দৰদুৱাৰ এটা পৰিৱৰ্তনৰ দিশে আগবঢ়া আপোনাৰ পৰিৱেশ নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছো। কাৰণ মই বাৰে প্ৰতি কৈছো, আমি ভাবিয়ে থাকো যে কাৰোবাৰ মিল আছে, এইবিলাক কথা হয়তো আজি যিখিনি কথা আমি পাতিছো, SP মহোদয় এইখিনি কথা গমেই পোৱা নাছিল। আজি এই পৰিৱেশটো নিৰ্মাণ হৈছে, আৰু সেইকাৰণে কৈছে গামোচা পিন্ধা পৰিৱেশটো শেষ কৰিছো। গামোচা আমি বহুত পিন্ধিলো, এতিয়া আমি উন্নয়নৰ দিশত আগবাঢ়িব লাগিব। মই কৈছো যে অহা 2টা মাহৰ ভিতৰত আমি কোনো মানুহে আমি কোনো ব্যক্তিক লৈ সহনশীল হোৱাৰ কোনো প্ৰয়োজন নাই। যি সমাজ বিৰোধী কাম কৰিছে, অনৈতিক কাম কৰিছে, তেওঁলোকে কঠোৰতম কঠোৰ শাস্তি। আৰু এটা কথা থাকে, বিভিন্ন সময়ত আমি ভাবো, আমাৰ দৃষ্টিয়ে লাগে যে মানুহজনে এৰি কিয় দিলে, হয়তো SPৰ মন নাথাকে মানুহজনক এৰি দিবৰ কাৰণে, মানে পুলিচ প্ৰশাসনৰ মন নাথাকে, কিন্তু তেওঁলোকে এটা ব্যৱস্থাৰ ভিতৰত সীমাবদ্ধ হৈ আছে। তেওঁলোকে আইনখনক ফল' কৰিব লাগিব। আইনখনৰ ভিত্তিত তেওঁলোকে সেই যোনটো কেছ, আপোনালোকে যিটো কেছত হেৰি হৈছে, তাত ধাৰা প্ৰভিজনটো কি আছে, তেওঁতো সংবিধানখন সংশোধন কৰিব নোৱাৰে। সেইকাৰণে মই কৈছো, এই গোটেই বস্তু আমাৰে দুৰ্ভাগ্য যে আমি স্বাধীনতাৰ ইমান বছৰৰ পাছতো আমি ব্ৰিটিছে বনাই দিয়া বহু এনেকুৱা ধাৰাৰ ওপৰত আমি চলি থাকিব লগা হৈছে। লাহে লাহে আমি সেইবোৰৰ ওপৰত আমি কাম কৰিছো। আৰু কাম কৰিব গলেও দেখিছে যে বিৰোধী এনেকে সংবিধানখন লৈ বিধানসভা পাই যায়, গৈ পিনি আপোনালোকৰ লোকসভা পাই যায়। কিন্তু আমি গোটেই ব্যৱস্থাৰ মাজেৰে গৈ আমি সমাজখন ঠিক কৰিব লাগিব। সেইকাৰণে আমি একেদিনাই আমি বহু বস্তু আমি মানে এটা ৰাতিৰ ভিতৰত আপোনাৰ নায়ক চিনেমাৰ নিচিনা নহয়, এটা চিনেমা সম্ভৱ, কিন্তু ব্যক্তিগত জীৱনত আমি কিছুমান কাম কৰিব গ'লে, এতিয়া মই যে কলো, এই যে ঘৰৰ যে আপোনাৰ এতিয়া পুলিচে অকমান টান হ'ব, দুজন মানুহ কাগজ খুজিব যায়, মানে বেয়াকে ক'ব, মোলৈ ফোন কৰিব, তো এই উপায় নাই। কাৰণ যেতিয়া আমি এটা বস্তু কঠোৰ হ'ম, কঠোৰটো ব্যক্তি বিশেষে চাই নহয়, গোটেই ব্যৱস্থাটোক লৈ হ'ব লাগিব। আৰু এই ব্যৱস্থাটো প্ৰেক্টিচ আপোনালোকে আজিৰ পৰা আৰম্ভ কৰক। মই পুনৰ এবাৰ কৈছো, 2টা মাহৰ ভিতৰত বান্দৰদুৱাত এটা সুস্থ পৰিৱেশ নিৰ্মাণ কৰা হ'ব। আগতেও কৈছিলো যে ৰঙানদীৰ প্ৰত্যেকগৰাকী মা ভণ্টি, আজি যিসকল ভনীসকলে কৈছে যে আমাৰ ভনীসকলে ৰাস্তাত ওলাবলৈ লজ্জা অনুভৱ কৰিছে, মই কৈছো 6টা মাহৰ পিছত আমাৰ ভনীসকলে গৌৰৱে ৰাস্তাত ঘূৰিব পাৰিব। তাৰ পৰিৱেশ আজি নিৰ্মাণ কৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি পুনৰ এবাৰ সকলোকে মই আজি গৌৰৱান্বিত আমি এনেকুৱা এজন বিধায়ক পাইছো, নিশ্চয় আমি কথা পাম। কিন্তু আমাৰ বিধায়ক মহোদয়ে কৈছে যে বিষয়াসকলৰ ওপৰত কোনো কথা নাই, কিন্তু বিষয়াসকলৰ ওপৰত ইমানেই কথা আছে, বিষ্ণু দেউৰী যেতিয়া আছিলে কাৰো সাহস হোৱা নাছিলে ৰাজনীতি কৰিবলৈ।
আছিলে তেতিয়া সাহ কৰা নাছিলে। কিন্তু এতিয়া কি হয়, পুলিচে ধৰি পঠাই দিয়ে ডাক্তে পাৰে, তেওঁলোকৰ ঘৰৰ পৰিয়াল আহি পুলিচৰ লগত কি মিলামিলি কৰে বুজি নাপাওঁ। আমাক থানাত আহিবলৈ লাজ লাগে, অসুবিধা পাওঁ। ডাক্তে পাৰে ভৰি থাকে বা ডাক্তে পাৰে পৰিয়াল, মিছেছ, মাক, মাহীয়েক, পেহীয়েক আহি থানাত অহা যোৱা সঘনাই। সেইটো কি মিতিৰালি? সেইটো মিতিৰালি কৰিলে পাব্লিকে কেনেকে ধৰি দিব? আগত পাব্লিকে এবাৰ সচেতন আছিলে, ওলাই আহিছিলে, আমি নিজে গৈছিলো। মহিলাকে ধৰি কিনে আমাৰ শ্ৰম আছিলে, আমি নিজে ধৰি দিওঁ। কিন্তু কি বুজাবুজি কৰি তেনেকুৱা মানে চিটিৰ ওপৰত তেওঁ আকৌ ওলাই আহে, আকৌ তেওঁলোকে আকৌ ভাবুক। পুলিচে সহযোগো নিবিচাৰে। চৰকাৰৰ কাৰণে সকলো সম্ভৱ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আজি উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ এজন শক্তিশালী নেতা। মই ভাবো তেনে ক্ষেত্ৰত আমি আমাৰ যি দাঁতি কাষৰীয়া যি আমাৰ যি ৰাজ্য আছে অৰুণাচল, আমি অৰুণাচলৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আলোচনা কৰি আমি এই যিহেতু ৰঙা নদী বান্দৰদোৱা অঞ্চল, হাৰমতি অঞ্চল অৰুণাচলৰ লগত লাগি থকা অঞ্চল, বহু কাম এনেকুৱা যিটো অৰুণাচলৰ পৰা হৈ আছে। সেইকাৰণে আমি সেই কথাখিনি আমি যৌথভাৱে আমি দুয়োখন ৰাজ্যৰ লগত কথা পাতি মই ইয়াৰ পৰাই গৈ আমি ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই কথাখিনি অৱগত। মই ভাবো অহা 2-3 মাহৰ ভিতৰত এটা বান্দৰদোৱাৰ এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হ'ব। এই অঞ্চলৰ ৰাইজে এটা সুস্থ পৰিৱেশত নিজৰ ব্যৱসায় বাণিজ্য, আৰু যিসকল আজি ভনীয়ে কৈছে যে ৰাতি 8 বজাৰ পাছত এই অঞ্চলৰ ওলাই যাব নোৱাৰে, মই কৈছো যে 8 বজাত কিয় ৰাতি 2 বজাতো এই অঞ্চলত ভনীসকলে ওলাই যাব পৰা পৰিৱেশ নিৰ্মাণ কৰিব। সেই আত্মবিশ্বাস থাকিব, তাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ।